মুছলমান নাই যতে আদানী আম্বানীৰ স্বাৰ্থ ৰক্ষা হ'ব তাতে বিজেপি সরকার হিন্দু মুসলমান আজি রাজপথের ধ্বংসবন্দিয়ার ব্যবস্থা করো পরিয়ালগুলো পুনর ধ্বংসবন্দিয়ার ব্যবস্থা মানবীয় উচ্ছেদ বন্ধ করো হয় উচ্ছেদৰ বিৰোধিতাৰে গোৱালপাৰাৰ দেখিবলৈ পোৱা গৈছে CPIMৰ বৃহৎ অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু গোৱালপাৰাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত লোকে লোকাৰণ্য হৈ পৰিছে আৰু বৃহৎ সংখ্যক লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু CPIMৰ উদ্যোগত আজি যি বিশাল যি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তাত দেখিবলৈ পোৱা গৈছে স্থানীয় বহু লোক ইয়াত এনেদৰে সমবেত হৈছে আৰু ধৰ্মঘটত এনেদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে য'ত CPIMৰ যি সাধাৰণ সম্পাদক যে ৰাজ্যিক সম্পাদক ইয়াত উপস্থিত আছে লগতে সৰভোগৰ যি বিধায়ক মনোৰঞ্জন তালুকদাৰো এই আজি অৱস্থান ধৰ্মঘটত উপস্থিত আছে আৰু দেখিবলৈ পোৱা গৈছে এক লোকে লোকাৰণ্য পৰিৱেশ দেখুৱাইছো এক লোকে লোকাৰণ্য আৰু প্ৰতিবাদ এনেদৰে কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন ঠাইৰ লোক অহা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক এনেদৰে আজি এই যে উচ্ছেদৰ বিৰোধিতাৰে একেলগে ইয়াত গণসমাৱেশ কৰা দেখিবলৈ পোৱা গৈছে পৰিৱেশ দেখুৱাইছো মহিলাসকলো ওলাই আহিছে পুৰুষসকলো ওলাই আহিছে ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম কিয়নো ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আপোনাৰ জুপিনে চাই আৰু হিপিনে আচলতে মানুহ সকলোৱে আচলতে ওলাই আহিছে আৰু উচ্ছেদৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ সংস্থাপনৰ অবিহনে আচলতে বিকল্প ব্যৱস্থা নকৰাকৈ সকলো প্ৰকাৰৰ উচ্ছেদ আচলতে বন্ধ কৰাৰ প্ৰতিবাদ জনাইছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো আৰু বিভিন্ন আচলতে চৰকাৰ বিৰোধী তেওঁলোকে শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি থকা পৰিলক্ষিত হৈছে ইয়াত যেহেতু বিধায়কগৰাকী আছে সৰভোগৰ বিধায়কগৰাকী তেওঁৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু লগতে যেহেতু ৰাজ্যিক সম্পাদকগৰাকীও আহিছে তেওঁৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম তাকে লৈ আজি কৰ্পোৰেট যথেষ্ট পৰিমাণে উৎসাহী অসমলৈকে আহিবলৈ কাৰণ নাগালেণ্ড যাব নোৱাৰে অৰুণাচল যাব নোৱাৰে আজি অসমত তেওঁলোকে টাৰ্গেটটো কৰিছে আৰু অসমত তেওঁলোকে আহিব বিচাৰিছে ইন এ লাৰ্জ স্কেল আহিব বিচাৰিছে তাৰ কাৰণে মাটি লাগে হেমন্তই কৈ আছে মাটি নিদিলে কৰ্পোৰেট নাহে উদ্যোগীকৰণ নহয় অদ্ভুত কথা মাটি লাগে মাটি কিন কৰ্পোৰেটত টকা নাই টকাটো আছে মাটি কিনিব পাৰে আৰু যদি তথাপি উচ্ছেদ কৰিব লাগে এই মানুহক উচ্ছেদ কৰি সংস্থাপন দি পেলাই ক্ষতিপূৰণ দিয়াৰ টকাটো দিয়া সেই টকা খৰচ কৰা নকৰি কি কৰিছে মই কালি ধুবুৰী জিলাৰ চিৰাকতিত গৈছিলোঁ তাত যিবিলাকক উচ্ছেদ কৰিছে তাতে ফেন্সিং দিছে আৰু বহু চাইনবোৰ্ড মাৰি দিছে সংৰক্ষিত এপিডিএছএল আগতে আমি শুনিছোঁ তাতে তাপ বিদ্যুৎ কাৰখানা কৰিব যেতিয়া পৰ্বতজোৰাত নোৱাৰাৰ পিছত ক'লে দাদাই মোৰ আছে ধুবুৰীত মাটি আছে মোৰ মাটি আছে গোৱালপাৰাত আজি গোৱালপাৰাত ক'ত মাটি আছে হাচিনা বিলত ক'ত মাটি আছে পাইকানত ক'ত মাটি আছে আজি ৰাক্ষসীত এই ধৰণৰ কথা কৈ আজি গোটেই জিলাখনত এই অঞ্চলটোৰ নামনি অসমত এটা সন্ত্ৰাসৰ বাতাবৰণ হেমন্ত বিশ্ব শৰ্মাই চলাইছে আমি স্পষ্টভাৱে কৈছোঁ তুমি এই নাৰকীয় কাণ্ড বন্ধ কৰা আৰু যিসকলক উচ্ছেদ কৰিছা তেওঁলোকক উচিত ক্ষতিপূৰণ দি সংস্থাপনৰ ব্যৱস্থা কৰা কিন্তু নদীৰ চৰত নহয় নদীৰ চৰত থাকিব নোৱাৰিব এইবিলাক খাটি খোৱা মানুহ ক'ত থাকিব তেনেকৈ তেওঁলোকক চহৰৰ আশে পাশে মাটি তুমি সংস্থাপিত কৰা এই দাবী আমি উত্থাপন কৰিছোঁ যদি তুমি দাবী নামানা তাৰ কাৰণে আমি দৰকাৰ হ'লে এছেম্বলি তাৎক্ষণিকভাৱে বৈঠক মাতক এছেম্বলিত আলোচনা হওক আমাৰ বক্তব্য আমি বলিষ্ঠভাৱে তুলিম এছেম্বলিত তুমি সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে যদি পাছ কৰাই নিব খোজা তেতিয়াহ'লে ৰাজপথ মুকলি আছে ৰাজপথত আমি CPM বহি নাথাকোঁ অন্য দলকো আমি আহ্বান কৰাম ৰাজপথলৈকে আহক ৰাজপথত প্ৰতিৰোধ কৰি তুলি 26ত এইখন চৰকাৰক পৰাস্ত কৰাৰ কাৰণে সৰ্বত প্ৰকাৰে আমি চেষ্টা কৰিম কিন্তু উদ্যোগৰ বাবে মাতিব লৈছে কিন্তু কৈছে সন্দেহজনক ব্যক্তিক উচ্ছেদ কৰিম বুলি কৈছে পৰিৱেশটো এনেকুৱা মইতো ক'লোৱে আগতে কোন সন্দেহজনক তুমি সন্দেহ কৰিলে নহ'বতো আইন কানুন আছে তেওঁলোক ভাৰতীয় নাগৰিক তুমি ভাৰতীয় নাগৰিকক বিদেশী বুলি কেলেই সন্দেহ কৰিছা এইটো অপমান হয়নে নহয় এইটো এটা চূড়ান্ত অপমান কৰিছে সংখ্যালঘু মানুহক
বৰ এটা বৈষম্যমূলক তাতে চকু পানী মোচাৰ কাৰণে দুই এটা হিন্দু অঞ্চলতো কৰিছে এতিয়া লাহে লাহে কৰিব কিন্তু মূল টাৰ্গেটটো হৈছে মুছলমান আৰু আমি কৈছোঁ এইখন চৰকাৰ আগা গুড়া সাম্প্ৰদায়িক এই চৰকাৰ RSSৰ দ্বাৰা পৰিচালিত হয় এই চৰকাৰ সাম্প্ৰদায়িক তাত কোনো সন্দেহ নাই সাম্প্ৰদায়িক দৃষ্টিভংগীৰে তেওঁলোকে প্ৰথম মুছলমানক আক্ৰমণ কৰিছে কিন্তু কোনোবা হিন্দু যদি ভাবিছে তেওঁ বাচি যাব কৰ্পৰেটৰ স্বাৰ্থত হিন্দুকো বাচি যাব নিদিয়ে হিন্দুকো উচ্ছেদ কৰিবই এই উচ্ছেদ চলিব এই অৰ্থত যেতিয়ালৈকে কৰ্পৰেটৰ এই শাসন আমি ওপৰাব নোৱাৰোঁ আৰু 26 আমাৰ সুযোগ আছে সন্মুখত 8-10টা মাহ আমি চেষ্টা কৰি এই চৰকাৰক ওপৰাৰ কাৰণে কাম কাজ কৰিম তাৰ আগতে ইহঁতক যাতে সংস্থাপিত কৰে কাৰণ আমি দেখিছোঁ গৰুখুটিত সংস্থাপিত কৰিছে প্ৰচণ্ড আন্দোলন যেতিয়া অল ইণ্ডিয়া হৈ গ'ল সৰ্বভাৰতত আন্দোলন হ'ল আমাৰ পাৰ্টিৰো চেণ্ট্ৰেল নেতাসকল আহিল চবফালে যেতিয়া বিৰাট প্ৰচাৰ হ'ল উপায় নাপাই পেলাই তেওঁলোক কলাইগাঁও সমষ্টিত তেওঁলোকক মাতি দিছে অন্ততঃ ভেটিটো বান্ধি থাকিবলৈ সুযোগটো পাইছে আজি কাজিৰঙাত তেওঁলোকে ক্ষতিপূৰণ দিছে সংস্থাপিত কৰিছে 22 কোটি টকা চৰকাৰে দিবলৈ বাধ্য হৈছে যেতিয়া তাৰ উচ্ছেদিত হাইকোৰ্ট গ'লে এতিয়া সুপ্ৰিম কোৰ্টেতো ডিৰেকশ্যন দি আছে সেয়াও মানিব খোজা নাই কিন্তু বান্ধিবলৈ বাধ্য হ'ব হেমন্ত বিশ্ব শৰ্মাই ক্ষতিপূৰণ দিব লাগিব আৰু তাৰ কাৰণে এই ধৰণৰ আন্দোলনৰ প্ৰয়োজন আজি হাজাৰ হাজাৰ মানুহ যেতিয়া ওলাই আহিছে এই বাৰ্তা ইতিমধ্যে পাই গ'ল হেমন্ত বিশ্ব শৰ্মাই পাই গৈছে যে আজি গোৱালপাৰাত হাজাৰ হাজাৰ মানুহ চিপিএমৰ আহ্বানত আহিছে বৰতালুকদাৰ গৈছে তেওঁলোকে দিব লাগিব আমি ক্ষতিপূৰণ নিদিয়ালৈকে আমাৰ আন্দোলন আমি স্থগিত ৰাখিম ধন্যবাদ যিহেতু ইয়াত ৰাজ্যিক সম্পাদকগৰাকীও আছে তেওঁৰ পৰা এয়া ন্যায়সংগত প্ৰতিবাদ কাৰণ তেওঁলোকৰ প্ৰতি অন্যায় কৰা হৈছে এতিয়া চৰকাৰে মাজে মাজে কৈ থাকে যে তেওঁলোকক সংস্থাপন দিয়া হ'ব যিবিলাকক উচ্ছেদ কৰা হ'ল যদি সংস্থাপন দিয়াৰ পৰিকল্পনাই আছে তেনেহ'লে ঘৰকেইটা আগতে কিয় ভাঙিলা এই মানুহবিলাকতো পুৰা ৰাস্তাৰ ওপৰত আছে থাকিব কোনো জাগা নাই খাবলৈ কোনো ব্যৱস্থা নাই গতিকে এই চৰকাৰখনৰ যি অন্যায় যিটো তেওঁলোকৰ ভূমিকা ইয়াৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে CPIM এনেকুৱা এটা দল যিটো দলে আন্দোলন কৰাৰ কাৰণে পইচা খৰচ কৰিব নোৱাৰে বা নকৰে স্বতঃস্ফূৰ্তভাৱে আনকি ৰাতি খাবলৈ নোপোৱা মানুহ হৈ আন্দোলনলৈ আহিছে গতিকে এই আন্দোলনটোৰ মাজেৰে এটা কথা আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে যিটো অন্যায় কাম কৰিছে ইয়াক তেওঁলোকে বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ যিটো প্ৰাথমিক নিয়ম উচ্ছেদ কেতিয়াবা কৰিব লগা হ'ব পাৰে চৰকাৰে যদি চৰকাৰী আঁচনিৰ কাৰণে মাটি লাগে কিন্তু তাৰ কাৰণে ক্ষতিপূৰণ দিয়াটো প্ৰাথমিক কথা ক্ষতিপূৰণ দিহে উচ্ছেদ কৰিব লাগে গতিকে এই ক্ষতিপূৰণৰ কাৰণে সংস্থাপনৰ কাৰণে সমগ্ৰ ৰাজ্যখনতে আন্দোলনৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে আজি গোৱালপাৰাতে দেখিছোঁ কেইবা হাজাৰ মানুহ ইয়াত আন্দোলনত অংশগ্ৰহণ কৰিছে ধুবুৰীতো মানুহ প্ৰতিবাদত ইতিমধ্যে আগবাঢ়ি আহিছে গতিকে চৰকাৰৰ যিটো আন্দোলনৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ভূমিকা তেওঁলোকে হিন্দু মুছলমান হিচাপে ভাগ কৰিব বিচাৰিছে এই বিভাজনত তেওঁলোকে সফল নহ'ব তেওঁলোকৰ লক্ষ্য এটাই কেনেকৈ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক প্ৰচাৰ কৰি পেলাই জিকিব পাৰে সেইটো তেওঁলোকে সফল হ'ব নোৱাৰে কাৰণ অসমৰ মানুহে বহু অভিজ্ঞতা এনেকুৱা কথা বহুত শুনি আহিছে ইয়াৰ কাৰণে অহা দিনত তেওঁলোকে এটা আৰু এটা লক্ষ্য কৰিছে যে কেনেকৈ তেওঁলোকৰ যিবিলাক দুৰ্নীতি হৈছে জয়ন্ত মল্ল বৰুৱাৰ কোটি কোটি টকাৰ সম্পত্তি যি সম্পত্তিৰ কাৰণে আয়ৰ কোনো পথ তেওঁলোকে দেখুৱাব পৰা নাই তেওঁৰ ঘৈণীয়েকৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ নামত শ কোটি টকা আছে অসমত 2-3টা চেনেল আছে তেওঁলোকৰ আটাইতকৈ দামী স্কুলখন অসমৰ তেওঁলোকৰ হাতত ইয়াৰ উৎস কি এইবিলাক তেওঁলোকে মানুহৰ আগত ক'ব নোৱাৰে গতিকে এই অৱস্থাত তেওঁলোকে এই কথাবিলাক যাতে তল পৰি থাকে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি চলে তাৰ বিৰুদ্ধে এইটো তেওঁলোকে আৰম্ভ কৰিছে গতিকে আমি ভাবোঁ শান্তিপূৰ্ণ গণতান্ত্ৰিক ঐক্যবদ্ধ আন্দোলনৰ ওচৰত চৰকাৰে সেও মানিবলৈ বাধ্য হ'ব নিশ্চয়কৈ ক'ব লাগিব পৰিৱেশটো দেখুৱাম যিহেতু আমি ইয়াত সম্পাদকগৰাকী আৰু বিধায়কগৰাকীৰ আমি মন্তব্য লৈছোঁ আৰু পৰিৱেশ দেখুৱাম যিহেতু ইয়াত হাজাৰ হাজাৰ লোক এনেদৰে সমবেত হৈছে আৰু একত্ৰিত হৈছে ইয়াৰ পৰিৱেশ দেখুৱাব যত্ন কৰিছোঁ এনেদৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে তেওঁলোকে পৰিৱেশ উত্তাল কৰিছে আৰু এক প্ৰকাৰ উচ্ছেদৰ বিৰোধিতা কৰি এনেদৰে হাজাৰ হাজাৰ লোক আজি এনেদৰে গোৱালপাৰাত ওলাই অহা পৰিলক্ষিত হৈছে গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে গোৱালপাৰাত আজি যি উচ্ছেদৰ বিৰোধিতাৰে হাজাৰ হাজাৰ লোক ওলাই আহি উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অৱস্থান ধৰ্মঘট লোৱাৰ পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।